মৰমৰ ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাত প্ৰশ্ন কমন নপৰিলে তোমালোকে কি কৰিবা আজি সেই বিষয়ে আলোচনা কৰিব বিচাৰিছো গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেতিয়া মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষা দিবলৈ বহিবা প্ৰথমতে একেবাৰে শুদ্ধ উত্তৰবোৰ লিখিবা অৰ্থাৎ যিবোৰ প্ৰশ্ন উত্তৰ তোমাৰ মুখস্থ আছে মনত আছে সেইবোৰ তোমালোকে প্ৰথমতে লিখিবা তাৰ পিছত যিবোৰ প্ৰশ্ন উত্তৰ অলপ ডাউট আছে সেইবোৰ লিখিবা তাৰ পিছত উত্তৰ বহিৰ একেবাৰে লাষ্টত নোৱাৰা প্ৰশ্ন উত্তৰ লিখিবা এতিয়া প্ৰশ্ন হৈছে যে তোমালোকে প্ৰশ্ন উত্তৰ নোৱাৰা কেনেকৈ লিখিবা প্ৰথমতে সেই প্ৰশ্নটো ভালদৰে পঢ়িবা চেক কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা তাৰ পিছত ভুল শুদ্ধ কিবা কিবি লিখি থৈ আহিবা কিন্তু মনত ৰাখিবা এই প্ৰশ্ন উত্তৰ বহিৰ একেবাৰে আগত নিলিখিবা উত্তৰ বহিৰ একেবাৰে শেষত এনেকৈ লিখি থৈ আহিবা তথাপিও তোমালোকক নম্বৰ দিয়া হ'ব এতিয়া বহুতে ক'ব যে ভুলকৈ লিখিলে নম্বৰ দিয়া জানো পৰীক্ষাত ভুলকৈ লিখিলে নম্বৰ নিদিয়ে কিন্তু কেতিয়াবা তোমালোকক নম্বৰ দিব পাৰে ধৰি লোৱা যে এটা সাবজেক্টত উত্তীৰ্ণ হ'বলৈ হলে 30 মাৰ্ক লাগে কিন্তু এজন ছাত্ৰই 28 পাইছে সেইজন ছাত্ৰক আৰু 2 মাৰ্ক দি উত্তীৰ্ণ কৰাই দিব ধৰি লোৱা যে এজন ছাত্ৰই 78 পাইছে আৰু 2 মাৰ্ক হলে এটা লেটাৰ মাৰ্ক পাব সেইজন ছাত্ৰক সেই 2 মাৰ্ক দি লেটাৰ মাৰ্ক দি দিব গতিকে তোমালোকে পৰীক্ষাত এটা প্ৰশ্ন এৰি নিদিবা গোটেইকেইটা প্ৰশ্ন লিখিবা প্ৰথমতে শুদ্ধ উত্তৰবোৰ লিখিবা তাৰ পিছত যিবোৰ ডাউট আছে সেইবোৰ লিখিবা তাৰ পিছত উত্তৰ বহিৰ একেবাৰে শেষৰ ফালে একেবাৰে ভুল শুদ্ধ কিবা কিবি লিখি থৈ আহিবা তথাপিও তোমালোকক নম্বৰ দিয়া হ'ব